আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে। ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম। তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে, 50 টোটেল যদি ষ্টুডেণ্ট আছে এলপি স্কুলত, এইটো ইউপি আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই, এইটো অকল এলপি স্কুলক লৈ সমস্যা আছিলে। যদি 50 জনো ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম। এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম। আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব, তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব। স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহক যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বাবে বহুত দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল। আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহ'লে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব। শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব। চৰকাৰী কাম কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব। অনা চৰকাৰী কাম কাজৰ বাবে বা NGO আদিৰ বাবে যদি আবেদন হয় চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব। আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব। তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি NHMত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব। ANMৰ চাকৰিৰ কাৰণে, GNMৰ চাকৰিৰ কাৰণে, অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে।